নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিখাৰে কে সুস্থা আদিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2021-22 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। গতিকে আপোনালোকে নিশ্চয় এডমিশ্যন কৰিবলৈ ইচ্ছুক হৈ আছে। গতিকে আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে, মাষ্টাৰ ডিগ্ৰী, বেচেলাৰ ডিগ্ৰী বা অন্যান্য কোৰ্চত নামভৰ্তি কৰিলে KKHSIUত কিবা মেক্সিমাম বয়সৰ সুবিধা দিয়ে নেকি, বা আপুনি নিৰ্দিষ্ট টাইমত যদি কমপ্লিট কৰিব নোৱাৰে কোৰ্চটো বা অন্যান্য কিবা সুবিধা পোৱা যায় নেকি, যদি লেটাৰেল এণ্ট্ৰি কৰে লেটাৰেল এণ্ট্ৰিৰ বাবে কি সুবিধা আছে আদি এই দুটাৰ কথা ভিডিঅ'টোৰ মাধ্যমে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহক এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজলৈ। ভিডিঅ'টো চোৱাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই, নিশ্চয় ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ, তাতো জইন কৰি ল'ব। তাতো আমি বিভিন্ন কথা আলোচনা কৰি থাকোঁ। এতিয়া আহোঁ এই গুৰুত্বপূৰ্ণ টপিকৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, ইয়াত লিষ্টত বিভিন্ন ধৰণে ভাগ কৰিছে। মই এই লিষ্টখনত আপোনাৰ সকলোখিনি কথা বুজাই দিবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত উল্লেখ কৰিছে প্ৰগ্ৰেম, ডিউৰেশ্যনছ অফ দ্য প্ৰগ্ৰেম, মেক্সিমাম টাইম পিৰিয়ড ফৰ কমপ্লিটেশ্যন অফ প্ৰগ্ৰেম। ইয়াত নিশ্চয় উল্লেখ কৰিছে প্ৰগ্ৰেমৰ কথা। পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম, যিখিনি ষ্টুডেণ্ট 4th ছেমিষ্টাৰ হয়, আপোনালোকে যদি MA, MCom ইত্যাদি ধৰণৰ যদি কাৰোবাৰ অন্যান্য কোৰ্চ আছে, 4th ছেমিষ্টাৰ যদি তেওঁলোকৰ কোৰ্চ হয়, তেতিয়াহ'লে তেওঁলোকে কমপ্লিট টাইম হৈছে 2 বছৰ, আৰু তাৰ বাবে অভাৰ স্পেচিয়েল টাইম থাকিব 4 year। নিশ্চয় বুজি পাইছে, যদি আপোনালোকে 2 বছৰত কোৰ্চটো কৰিব নোৱাৰে, আপোনালোকে 4 বছৰৰ ভিতৰত আপোনালোকে কমপ্লিট কোৰ্চটো কৰিব পাৰিব। নিশ্চয় বুজি পাইছে। মই পুনৰ বুজাই দিছোঁ, আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেশ্যন যিকোনো কোৰ্চ কৰে 4টা ছেমিষ্টাৰ আছে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, 2 বছৰ আপোনালোকৰ স্পেচিয়েলি টাইম হ'ব। যেতিয়াৰ পৰা এডমিশ্যন কৰিছে তেতিয়াৰ পৰা আপোনাৰ 2 বছৰ কাউণ্ট কৰিব, আৰু কাউণ্টিং কৰাৰ পাছত 2 বছৰৰ ভিতৰত যদি আপোনাৰ কোৰ্চ কমপ্লিট নহয়, তেতিয়া আপুনি 4টা বছৰৰ ভিতৰত আপুনি পুনৰ সুবিধা পাব, আপুনি পুনৰ সেই কোৰ্চটো কৰিব পাৰিব। এতিয়া স্পষ্টভাৱে বুজাব বিচাৰিছোঁ আপুনি অল্ড কোৰ্চ আৰু নিউ কোৰ্চ কোনবোৰ থাকিব। যিখিনি ষ্টুডেণ্ট 2 বছৰৰ ভিতৰত সকলো ক্ৰাইটেৰিয়া কমপ্লিট কৰিব, তেওঁলোক নিউ কোৰ্চ হৈ থাকিব, আৰু যিখিনি ষ্টুডেণ্ট 2 বছৰৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰিব, তেওঁলোকৰ এটা যদি ব্ৰেক থাকে, 4টা ব্ৰেক থাকে, তেওঁলোকে যদি কৰিব নোৱাৰে, তেওঁলোকে 4 বছৰকৈ সময় পাব। 4 বছৰলৈ যিখিনি কনভাৰ্ট হৈ যাব, তেওঁলোকে বিশেষকৈ অল্ড কোৰ্চৰ ষ্টুডেণ্ট হৈ থাকিব। মই উদাহৰণ দিছোঁ, ধৰক আপুনি যদি 2021ত এডমিশ্যন কৰে যিকোনো কোৰ্চত, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, আপোনালোকৰ 2 বছৰ আপোনালোকে কাউণ্ট কৰি আপোনাৰ সেইখিনি নিউ কোৰ্চ হৈ থাকিব। যদি আপোনাৰ যিটো কাউণ্টিং আপোনাৰ 2 বছৰ শেষ হ'ব, সেই শেষৰ ভিতৰত যদি আপুনি কমপ্লিট কৰিব নোৱাৰে, তেতিয়া আপুনি অল্ড কোৰ্চ ষ্টুডেণ্টলৈ কনভাৰ্ট হৈ যাব। অৰ্থাৎ আৰু বিশেষকৈ এতিয়া আহিছোঁ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম 6 ছেমিষ্টাৰ। নিশ্চয় বুজি পাইছে আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম কোনবোৰ। BA, BBA সেইখিনি হৈছে আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম। অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰ নিশ্চয় আছে, সেইখিনি হৈছে আণ্ডাৰ গ্ৰেজুৱেট। আৰু অৰ্থাৎ তাৰ বাবে স্পেচিয়েলি টাইম দিছে, মেইন টাইম দিছে 3টা বৰ্ষ, অৰ্থাৎ 3 years, আৰু তাৰ বাবে অভাৰ টাইম দিছে কিমান, 6 বছৰ। নিশ্চয় বুজি পাইছে। বিশেষকৈ 6 বছৰ মানে আপোনালোকৰ যেতিয়া আপোনালোকে 3টা ইয়েৰ কমপ্লিট কৰিব নোৱাৰে, তেতিয়া আপুনি 6 বছৰ চান্স পাব। 6 বছৰৰ ভিতৰত আপুনি ডিগ্ৰী কোৰ্চ কৰি কমপ্লিট কৰিব পাৰিব। আৰু এইখিনিতে জনাই থোৱা আপুনি অল্ড কোৰ্চ, নিউ কোৰ্চ কোনবোৰ নিশ্চয় গম পাইছে চাগে। আপুনি যেতিয়া যিটো টাইমৰ পৰা এডমিশ্যন কৰিব, সেই টাইমৰ পৰা আপুনি 3টা বছৰ কাউণ্ট হ'ব। যদি সেই 3টা বছৰৰ ভিতৰত যদি আপুনি ডিগ্ৰী কোৰ্চটো কমপ্লিট কৰিব নোৱাৰে, তেতিয়া আপুনি কি হ'ব, যিহেতু 6 বছৰ সময় পাব, সেই 6 বছৰৰ ভিতৰত আপুনি কি হ'ব, অল্ড কোৰ্চলৈ কনভাৰ্ট হ'ব। ধৰক মই উদাহৰণ দিছোঁ, যদি আপুনি 2021ত এডমিশ্যন কৰিছে, তেতিয়াহ'লে আপোনাৰ ডিগ্ৰী কমপ্লিট হ'ব 24ত বা 23ত কমপ্লিট হ'ব, তেতিয়াহ'লে আপোনালোকে নিউ কোৰ্চ হ'ব। যদি আপুনি 24ত ডিগ্ৰী কমপ্লিট নহয়, বা 25-26ত যদি ডিগ্ৰী কমপ্লিট হয়, তেতিয়াহ'লে আপুনি কি হ'ব, তেতিয়া আপুনি অল্ড কোৰ্চলৈ কনভাৰ্ট হৈ যাব। নিশ্চয় বুজি পাইছে। আৰু বিশেষকৈ ডিপ্ল'মা প্ৰগ্ৰেম যিখিনি ষ্টুডেণ্টে কৰিব, তেওঁলোকৰ মেক্সিমাম মেইন ইয়েৰ দিছে 1 year, অৰ্থাৎ মূল যিটো ইয়েৰ হয় এবছৰ দিছে। নিশ্চয় কৰি তেওঁলোকে অভাৰ ডেট দিছে কিমান, 2 বছৰ। যদি আপোনালোকে এবছৰৰ ভিতৰত সেই কোৰ্চটো কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কিমান বছৰ সুবিধা পাব, 2টা বৰ্ষ সুবিধা পাব। তাতকৈ কেতিয়াও বেছি নাপায়। এটা কথা মনত ৰাখিব, যদি আপুনি 2টা বৰ্ষ কমপ্লিট কৰিব নোৱাৰে, তেতিয়া আপুনি নতুনকৈ এডমিশ্যন কৰিব লাগিব। নিশ্চয় বুজি পাইছে। আৰু বিশেষকৈ চাৰ্টিফিকেট প্ৰগ্ৰেম, যিখিনি ষ্টুডেণ্ট চাৰ্টিফিকেট প্ৰগ্ৰেম আছে, তেওঁলোকৰ মেইন টাইম দিছে 6 month, অৰ্থাৎ 6 মহীয়া কোৰ্চৰ। আৰু বিশেষকৈ মেক্সিমাম তেওঁলোকৰ স্পেচিয়েলি টাইম থাকিব এবছৰ। বিশেষকৈ যদি আপুনি 6 মাহৰ ভিতৰত আপুনি কোৰ্চটো কৰিব নোৱাৰে, আপুনি সেই এবছৰৰ ভিতৰত আপুনি মেক্সিমাম কোৰ্চটো কৰি কমপ্লিট কৰিব পাৰিব। নিশ্চয় বুজি পাইছে। এইখিনি হৈছে বিশেষকৈ 4 ছেমিষ্টাৰ, 6 ছেমিষ্টাৰ আৰু ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰেমৰ ওপৰত কৰিছোঁ। মই পুনৰ বুজাই দিছোঁ, যিখিনি ষ্টুডেণ্টে 2 বছৰৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰে, তেওঁলোকে 4 বছৰ সুবিধা পাব। যিখিনি ষ্টুডেণ্টে 3 বছৰ কমপ্লিট কৰিব নোৱাৰে, তেওঁলোকে মেক্সিমাম 6 বছৰ সুবিধা পাব। যিখিনি ষ্টুডেণ্টে 1 year কোৰ্চ কৰিবলগীয়া কোৰ্চটো তেওঁলোকে 2 বছৰ পুনৰ সুবিধা লাভ কৰিব। যিখিনি ষ্টুডেণ্টে 6 মহীয়া কোৰ্চটো কৰিব নোৱাৰে কমপ্লিট, তেওঁলোকে এবছৰ পুনৰ সুবিধা পাব। কিন্তু এইখিনিতে এটা কথা জনাই থওঁ, যদি আপুনি সকলোখিনি ক্ৰাইটেৰিয়া কমপ্লিট হৈ যায়, তেতিয়া আপুনি যদি কোনো কোৰ্চ কমপ্লিট কৰিব নোৱাৰে, তেতিয়া আপুনি নতুনকৈ এডমিশ্যন কৰিব লাগিব। তাৰ বাবে KKHSIU কোনো এটা সুবিধা দিয়া নাই। মই পুনৰ বুজাই দিছোঁ, এটা ভাল সুবিধা দিছে। যদি কোনোবা ষ্টুডেণ্টে 2 বছৰ কোৰ্চ কমপ্লিট কৰিব নোৱাৰে, তেওঁলোকে 4টা বছৰৰ ভিতৰত কোৰ্চ কমপ্লিট কৰিব পাৰিব। যদি কোনোবাই 3টা বছৰত কোৰ্চ কমপ্লিট কৰিব পৰা নাই, তেওঁলোকে 6টা বছৰত কোৰ্চ কমপ্লিট কৰিব পাৰিব। যদি 1টা বছৰত কোৰ্চ কমপ্লিট কৰিব পৰা নাই, তেন্তে 2টা বছৰত কৰিব পাৰিব। তেনেদৰে 6 মাহত যদি কৰিব পৰা নাই, তেওঁলোকৰ এবছৰত কৰিব পাৰিব। নিশ্চয় বুজি পাইছে। এতিয়া আহিছোঁ লেটাৰেল এণ্ট্ৰিলৈ। যিখিনি ষ্টুডেণ্ট নতুনকৈ লেটাৰেল এডমিশ্যন কৰিব KKHSIU, তেওঁলোকৰ স্পষ্টভাৱে উল্লেখ কৰিছে টাইমৰ কথা। ইয়াত উল্লেখ কৰিছে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম, যিখিনি ষ্টুডেণ্ট ইন কেছ লেটাৰেল
ইজ টেকেন ইন থাৰ্ড ছেমিষ্টাৰ যিখিনি ছাৰ বিভিন্ন কাৰণত লেটাৰেল এডমিশ্যন কৰিবলৈ আগবাঢ়ি আহিছে কি আহিছে তেওঁলোকে থাৰ্ড ছেমিষ্টাৰ যদি হয় তেওঁলোকৰ মেইন টাইম দিছে এবছৰ আৰু তেওঁলোকে মেক্সিমাম সময় পাব কিমান 2 বছৰ নিশ্চয় বুজি পাইছে আৰু যিখিনি ষ্টুডেণ্টে বেচেলাৰ ডিগ্ৰী যিকোনো প্ৰগ্ৰেমত লেটাৰেল এণ্ট্ৰি কৰিব অৰ্থাৎ লেটাৰেল এডমিশ্যন কৰিব থাৰ্ড ছেমিষ্টাৰ তেওঁলোকৰ মেক্সিমাম বয়স হৈছে মেইন বয়স হৈছে 2 বছৰ আৰু মেক্সিমাম বয়স হৈছে 4টা বছৰ আৰু বিশেষকৈ বেচেলাৰ ডিগ্ৰী যিখিনি প্ৰগ্ৰেমে 5th ছেমিষ্টাৰ কোৰ্চ কৰিব তেওঁলোকৰ মেক্সিমাম মেইন বয়স হৈছে টোটেল যিটো মেইন বয়স 1 ইয়াৰ আৰু যিখিনি মেক্সিমাম বয়স হৈছে 2 বছৰ নিশ্চয় বুজি পাইছে আৰু ইয়াত গুৰুত্বপূৰ্ণ এটা পইণ্ট উল্লেখ কৰিছে দোজ লাৰ্নাৰ্ছ হু আৰ এনেবল টু কমপ্লিট দ্য প্ৰগ্ৰেম উইথিন দ্য স্পেচিফিক মেক্সিমাম টাইম পিৰিয়ড will be required to take admission again by paying the request fee as per the university regulation. ভিডিওটো এইখিনি আছিলে ভিডিওটোৰ পৰা যদি অকমান হলে উপকৃত হৈছে বুলি ভাবিছে তেতিয়া প্লিজ ভিডিওৰ বন্ধুসকলে শ্বেয়াৰ কৰিব কিবা জানিবলগীয়া থাকিলে নিশ্চয় আমাৰ WhatsApp গ্ৰুপৰ লগত কন্টাক্ট কৰি মোক যোগাযোগ কৰিব পাৰে আৰু লগতে অনুৰোধ কৰিছো ভিডিওটো প্লিজ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব যিহেতু এডমিশ্যন চলি আছে ইতিমধ্যে গম পাইছে 2021-22 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া যদি কোনোবা ইচ্ছুক ষ্টুডেণ্টে নামভৰ্তি কৰিব বিচাৰিছে নিশ্চয় নামভৰ্তি কৰিব পাৰিব ইতিমধ্যে এডমিশ্যন লিংক খোল খাই আছে অনুৰোধ কৰিছো আপোনালোকে ভিডিওটো বন্ধুসকলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ প্ৰতিজন ষ্টুডেণ্টকে ইয়াত পঢ়িবলৈ সুযোগ সুবিধা দিব ধন্যবাদ আপোনাৰ দিন শুভ হওক